আধাৰ কাৰ্ড আৰু পান কাৰ্ড জমা দিব লাগিব ৱাৰ্ড গাৰ্লৰ ওচৰত। তাৰপিছত আপোনাক হুইল চেয়াৰখন দিব আৰু সেই হুইল চেয়াৰখন আপুনি ওপৰৰ পৰা তললৈ নমাই নিব লাগিব আৰু নি পেলাই আকৌ আপুনি তাত থৈ আহিব লাগিব। আপুনি চিন্তা কৰক, আপোনালোকৰ পেচেণ্টটো যদি আপুনি অকলে থাকে, আপুনি সেই পেচেণ্টটো কেনেকৈ অনা নিয়া। আপোনাৰ আৰু মোৰ যেতিয়া পৰিয়ালৰ কোনোবা এজন সদস্য বেমাৰত পৰে আৰু আমি দুখীয়া শ্ৰেণীৰ মানুহে নাই নাৰ্ছিং হোমত নিব পাৰিম জানো? আমি নিম ক'লৈ? মেডিকেল কলেজলৈ। হয়, মই ডিব্ৰুগড় মেডিকেল কলেজৰ কথা কৈছোঁ। ডিব্ৰুগড় মেডিকেল কলেজলৈ যেতিয়া আমি নিওঁ, তাৰ যিটো পৰিস্থিতি, বেমাৰী ভাল হোৱাতকৈ বেমাৰী দিনক দিনে গা বেয়াহে হৈ আহিব। ডিব্ৰুগড় মেডিকেল বৰ্তমান পৰ্যায়ত একদম জৰাজীৰ্ণ অৱস্থা। আপোনালোকে চিন্তা কৰক, আমি যি জনপ্ৰতিনিধি আমাৰ মানে কাৰণে আমি প্ৰতিনিধিত্ব কৰোঁ আৰু তেওঁলোকে আমাক কাম কৰিব বুলি, আমাৰ দুখীয়া মানুহৰ কাৰণে কাম কৰিব বুলি আশা কৰোঁ, সেই আশা আমাক পানী ঢালি দিয়ে। এতিয়া বৰ্তমান কি কৰি আছে মন্ত্ৰীবিলাকে? অকল হিন্দু মুছলিমৰ লগত লাগি আছে, মিয়া বাংলাদেশীৰ লগত লাগি আছে, গৰুৰ লগত লাগি আছে। আৰে অসমৰ উন্নতিৰ কথা চিন্তা কৰক না। অসমৰ উন্নতিৰ কথা চিন্তা নকৰিলে আমাৰ অসমখন অধঃপতনে গৈ আছে। অকল মানুহখিনিক মানে ঠগি ঊলৰ টুপি পিন্ধাইছে। এই নিৰ্বাচনৰ আগত আমুক দিম তামুক দিম আৰু 1200 টকা দি দিলে আৰু 12,000 10,000 এনেকৈ দি দিলে, গোটেই মানুহখিনি মানে বলিয়া হৈ পেলাই ভোট দি জিকাই দিলে। ঠিক আছে, কিন্তু জিকিলে যদি আপোনালোকে কামটো কৰক, দুখীয়া মানুহখিনিৰ কাৰণে কাম কৰক। এই দুখীয়া মানুহখিনি বেমাৰ হ'লে ক'লৈ যাব? মেডিকেল কলেজলৈ যাব। ডিব্ৰুগড় মেডিকেল কলেজত এনেকুৱা জৰাজীৰ্ণ অৱস্থা, এতিয়া আপোনালোকক ক'বলৈ গ'লে নিজৰে লাজ লাগিব। সেইদিনাখন মই বৰমাক লৈ গ'লোঁ, এনেকুৱা অৱস্থা ডিব্ৰুগড় মেডিকেলৰ, আপোনালোকক মই ক'বলৈ লাজ লাগিছে যে ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ ইউনিফৰ্মেই নাই। আৰু যিসকল মানে নাৰ্ছ আছে, নাৰ্ছবিলাক মানে যিবোৰ ANM GNM নাৰ্ছ আছে, নাৰ্ছবিলাকে চকীৰ পৰা নিজৰ বহা চকীৰ পৰা নুঠে, অকল ষ্টুডেণ্টৰ হতুৱা কাম কৰাই থাকে। এখন হুইল চেয়াৰৰ কাৰণে আপুনি তাত আধাৰ কাৰ্ড আৰু পান কাৰ্ড জমা দিব লাগিব ৱাৰ্ড গাৰ্লৰ ওচৰত। তাৰপিছত আপোনাক হুইল চেয়াৰখন দিব আৰু সেই হুইল চেয়াৰখন আপুনি ওপৰৰ পৰা তললৈ নমাই নিব লাগিব আৰু নি পেলাই আকৌ আপুনি তাত থৈ আহিব লাগিব। আপুনি চিন্তা কৰক, আপোনালোকৰ পেচেণ্টটো যদি আপুনি অকলে থাকে, আপুনি সেই পেচেণ্টটো কেনেকৈ অনা নিয়া কৰিব? সেইটোতো বাদেই দিছোঁ। আৰু আপোনাৰ যোনটো ৱাৰ্ডত আপোনাৰ পেচেণ্টজন থাকে, তাৰ পৰা নাই কমেও 1 কিলোমিটাৰ ওচৰত যাব লাগিব আপুনি পেচেণ্টটো লৈ। বতাহ বৰষুণ দিলেতো কথাই নাই, আপুনি তিতিবুৰি সেই হ'ব পেচেণ্টটো তিতিব। য'ত আল্ট্ৰাচাউণ্ড কৰে, তাৰমানে মই আল্ট্ৰাচাউণ্ড য'ত কৰে, এক্সৰে য'ত কৰে, সেইবিলাকৰ কথা কৈছোঁ। আৰু তাত এনেকুৱা অৱস্থাত এক্সৰে কৰিছে, এক্সৰে ৰুমত মই দেখিছোঁ যোৰহাট মেডিকেলত কিন্তু বহুতেই ভাল। যোৰহাট মেডিকেলত এইবোৰ ক্ষেত্ৰত যোৰহাট মেডিকেলত বহুতেই ভাল। মই ডিব্ৰুগড়ত যি দেখিলোঁ, এক্সৰে ৰুমত আপোনাৰ কোনো ধৰণৰ চিকিউৰিটি নাই, জোতা চেণ্ডেল বাহিৰত খুলি অহা কোনো নিয়মৰ ছিষ্টেম নাই। আপুনি জোতা চেণ্ডেল পিন্ধি সোমাই যাওক ভিতৰলৈ। তাত আপোনাৰ আগৰ যিটো পেচেণ্ট, সেই পেচেণ্টটো আপোনাৰ অলৰেডি সোমাই আছে, আপুনিও সোমাই যাওক আৰু মোৰ পিছত যোনটো পেচেণ্ট আছে সিও সোমাই যাওক, লগতে এটেণ্ডেণ্টখিনি সোমাই আছে। এটা পোহৰ খিকি চিকি খোলা পোহৰ এটা ৰুমত এক্সৰে কৰিছে। সেই এক্সৰে আপোনাৰ কি ৰিপৰ্ট আহিব আপোনালোকে নিজে চিন্তা কৰক। তাৰপিছত আকৌ আল্ট্ৰাচাউণ্ডলৈ গ'লোঁ, সেই আল্ট্ৰাচাউণ্ডটো সেই একেই অৱস্থা। 3টা বজাতে সিহঁতি বন্ধ কৰি দিলে। 3টা বজাত বন্ধ কৰিলে, ক'লে এতিয়া নহ'ব, কাইলৈহে আহিব। এই 3 মহলৰ ওপৰৰ পৰা পেচেণ্টটো নমাই আনিছোঁ। নমাই অনাৰ পিছত আকৌ আপুনি এই 1 কিলোমিটাৰ ওচৰত গৈছোঁ গাড়ীত লৈ গৈ, আকৌ তাৰ পৰা ষ্টেচনত লৈ গৈছোঁ, এক্সৰে কৰি পেলাই আকৌ আল্ট্ৰাচাউণ্ড কৰিব লাগে। আল্ট্ৰাচাউণ্ডত কৈছে যে আপুনি কাইলৈ আনিব। এই পেচেণ্টবিলাক লৈ পেলাই আমি ইমান ভুক্তভোগী কিয় হ'ব লাগে? চুইপাৰে ৰাতিপুৱা য'ত যোৰহাটত ৰাতিপুৱা 7:30 বা 8টাৰ ভিতৰত চাফা কৰে, ডিব্ৰুগড় মেডিকেলত চুইপাৰ আহে, পানী মাৰিব আৰু 11:30 বজাত চাফা কৰে ৰুম। ৱাৰ্ডবিলাক 11:30 বজাত চাফা কৰে। যিবিলাক প্ৰফেচাৰ আছে যোৰহাট মেডিকেলত আহে 9টা বা 10টাৰ ভিতৰত, কিন্তু ডিব্ৰুগড় মেডিকেলত দিনৰ 1টা বজাত প্ৰফেচাৰ আহে। মাত্ৰ দিনটোত এবাৰ আহিব, ৰাতি এবাৰ আহে। এনেকুৱা জৰাজীৰ্ণ অৱস্থা ডিব্ৰুগড় মেডিকেলৰ। আৰু বাকীবিলাকতো মই পোৱা নাই, বাকীবিলাকতো আৰু কিমান কি আছে নাজানো। কিন্তু ৱাৰ্ড গাৰ্ল, ৱাৰ্ড বয় কোনো ইউনিফৰ্ম নাই, সিহঁতি কোনো মানে ষ্ট্ৰেচাৰখন ধৰি নিদিয়ে। ষ্ট্ৰেচাৰখন এনেকুৱা তাৰমানে আপুনি ওপৰৰ পৰা নমাই নিলে নহয়, আকৌ পেচেণ্টক গাড়ীত তুলি আপুনি ষ্ট্ৰেচাৰখন তাতে থৈ পেলাই আপুনি গাড়ীত লৈ গুচি যাব নোৱাৰে। ষ্ট্ৰেচাৰখন আকৌ থৈ আহিব লাগিব ওপৰত। মোৰ লগত তৰ্কাতৰ্কি। তো আপুনি আধা ঘণ্টাৰ ভিতৰত মোক এক্সৰে তাত পাবলৈ কৈছে, নহ'লে বন্ধ কৰি দিব। মই লৈ আহিছোঁ পেচেণ্টটোক 3 মহলৰ ওপৰৰ পৰা, ক'লে ষ্ট্ৰেচাৰখন আকৌ আপুনি থৈ আহিব। মই ক'লোঁ আপোনালোকে ৱাৰ্ড গাৰ্ল আছে নহয়, ৱাৰ্ড বয় আছে নহয়, ষ্ট্ৰেচাৰখন লৈ যাওকহি। নহয় বোলে, আপোনালোকে নিজে থৈ আহিব লাগিব। আৰু যে মই আকৌ থ'বলৈ যাওঁ, আকৌ 3 মহলৰ ওপৰলৈ, এইফালে টাইম গুচি যাব, সিহঁতি অফিচৰ মানুহ গুচি যাব। গতিকে আপোনালোকে আহক, আপোনালোকৰ ৱাৰ্ড বয় হ'ব, ৱাৰ্ড গাৰ্লৰ কাম হয়। তেনেকুৱা পৰিস্থিতি বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজত হৈ আছে। আৰু কিমান যে কত ঘটনা ঘটি আছে ঠিকান নাই। গতিকে মই এই ভিডিঅ'টোৰ দ্বাৰা এইটো কথাকে ক'বলৈ বিচাৰিছোঁ, আমাৰ যি স্বাস্থ্যমন্ত্ৰী আছে, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰৰ ওপৰত অকণমান ধ্যান দিয়ক, চকু দিয়ক। আৰু ডিব্ৰুগড় মেডিকেলৰ ছুপাৰিণ্টেণ্ডেণ্টে যদি এই ভিডিঅ'টো চাই আছে, ছুপাৰিণ্টেণ্ডেণ্টক মই কওঁ, যোৰহাট মেডিকেলত যেনেকৈ ছুপাৰিণ্টেণ্ডেণ্টে দিন ৰাতি কথা নাই, ৰাতি 2টা বজাতো তেওঁ ভিজিট কৰেহি। আপুনি ডিব্ৰুগড় মেডিকেলখনক অকণমান ভিজিট কৰক, চাওক আহি পেলাই, মানুহ ৰাইজৰ মাজত আহি চাওকহি, জনসাধাৰণৰ মাজত চাওকহি। দুখীয়া শ্ৰেণীৰ মানুহখিনিহে মেডিকেললৈ যায়, এইটো কথা বুজি পাব। দুখীয়া শ্ৰেণীৰ মানুহখিনিহে মেডিকেললৈ যায়, ধনী স্বামী মানুহখিনি নাৰ্ছিং হোমলৈ যায়, কিন্তু দুখীয়া শ্ৰেণীৰ মানুহখিনিহে আপোনালোকক যিবোৰ আমাৰ মন্ত্ৰী আছে, স্বাস্থ্যমন্ত্ৰী আছে বা বিধায়ক হয়, এইবিলাকৰ জনপ্ৰতিনিধিক ভোট দি জয়যুক্ত কৰি আপোনালোকক আমাৰ জনসাধাৰণৰ কাৰণে কাম কৰিবৰ কাৰণে আপোনালোকক প্ৰতিনিধিত্ব কৰি জয়যুক্ত কৰে। আৰু আপোনালোকে কি কৰে? আমাৰ এই দুখীয়া শ্ৰেণীৰ মানুহকে ঊলৰ টুপি পিন্ধায়। এইটো নকৰিব। যাৰ হয় সি বুজি পায়, যাৰ পেচেণ্ট, যাৰ ভুক্তভোগী, ভুক্তভোগী যি মানে পেচেণ্টৰ লগত দিনে ৰাতিয়ে লাগি আছে, সেইবিলাকেহে গম পায়। এই ভিডিঅ'টো মই সেইটো কাৰণে প্ৰস্তুত কৰিছোঁ, যাতে ডিব্ৰুগড় মেডিকেলৰ ছুপাৰিণ্টেণ্ডেণ্টে যদি পাইছে, তেন্তেহ'লে এই ভিডিঅ'টোৰ দ্বাৰা আপোনাক মই জ্ঞাত কৰিব বিচাৰিছোঁ, আপুনি আপোনাৰ মেডিকেল কলেজখন অন্ততঃ দিনটোত এবাৰ হ'লেও ভিজিট কৰক,
ৱাৰ্ডবিলাকত ক'ত কি হৈ আছে। এইটোৱে আছিলে মোৰ আজি ভিডিঅ' ক'বলগীয়া। মুঠতে ডিব্ৰুগড় মেডিকেলখন পূৰা জৰাজীৰ্ণ অৱস্থা। 1947 চনতে বনোৱা যিখন মেডিকেল কলেজ, আমি নাম শুনিলেই আমাৰ মানে মনটো ভাল লাগি আহে। ডিব্ৰুগড় মেডিকেল কলেজলৈ নিছে, ক'লৈ নিছে? ডিব্ৰুগড় মেডিকেল কলেজলৈ নিছে, বা ভাল হ'ব। কিন্তু বৰ্তমান পৰিস্থিতিত এনেকুৱা, সেইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক।